আছে DY365 ডিজিটেল ফৰ বাৰিষাৰ বানত বুৰিছে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্ত প্ৰায় দুদিন ধৰি ৰাজ্যত হোৱা মুখলধাৰ বৰষুণ আৰু নাগালেণ্ডৰ পৰা নামি অহা পানীৰ ঢলে এতিয়া ৰাজ্যৰ পৰিস্থিতি ক্ৰমাৎ জটিল কৰি তুলিছে বিশেষকৈ উজনি অসমৰ এতিয়া বান পৰিস্থিতিয়ে ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু তাৰ মাজতে ৰাজ্যৰ এই বান পৰিস্থিতিৰ মাজতে এতিয়া সাধাৰণ নাগৰিকৰ বাবে প্ৰশাসনে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা কি নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়া আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম ফৰ বাৰিষাৰ বানত বুৰিছে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্ত প্ৰায় দুদিন ধৰি ৰাজ্যত ধাৰাসাৰ মুখলধাৰ বৰষুণ নাগালেণ্ডৰ পৰা নামি অহা পানীৰ ঢলে এতিয়া ক্ৰমাৎ জটিল কৰি তুলিছে পৰিস্থিতি বান পৰিস্থিতিৰ মাজতে এতিয়া প্ৰশাসনে কেইবাটাও ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে সাধাৰণ জনতাৰ বাবে এতিয়া প্ৰশাসনে ললে বিশেষ সিদ্ধান্ত সকলো জলপ্ৰপাত পিকনিক স্থলীলৈ যোৱাত এতিয়া প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে নিষেধাজ্ঞা ৰাজপথত গাড়ীৰ পৰিৱৰ্তে চলিছে এতিয়া স্পীড বট ভিন্ন প্ৰান্তত SDRFে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান কাৰ্বি আংলং জিলা প্ৰশাসনে এতিয়া সাধাৰণ নাগৰিকক উদ্দেশ্যি জাৰি কৰিছে এই নিষেধাজ্ঞা সাধাৰণ নাগৰিক ৰাইজলৈ বিশেষ অনুৰোধ এতিয়া জিলা প্ৰশাসনৰ প্ৰশাসনে দিয়া নিৰ্দেশ কঠোৰভাৱে এতিয়া পালন কৰিবলৈ আহ্বান জনোৱা হৈছে কোনো কাৰণতে ভ্ৰমণ নকৰিব জলপ্ৰপাত আৰু অন্যান্য জলাশয়লৈ জিলা প্ৰশাসনৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ এতিয়া আহ্বান জনোৱা হৈছে সাধাৰণ নাগৰিকক পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে বন্ধ থাকিব জিলাখনৰ সকলো জলপ্ৰপাত আৰু পিকনিক স্থলী আৰু জিলাখনত বৰ্তমানৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো ফৰ বাৰিষাৰ বানত এতিয়া ৰাজ্যৰ কেইবাটাও প্ৰান্ত আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে কাৰ্বি আংলং জিলা প্ৰশাসনে জিলাখনৰ নাগৰিকৰ বাবে কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰু এই সময়ছোৱাত কোনো ধৰণৰ জলপ্ৰপাত বা পিকনিক স্থলীলৈ এতিয়া সাধাৰণ নাগৰিক যাতে নাযায় তাৰ বাবে এতিয়া জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে উল্লেখ্য যে ৰাজ্যত প্ৰায় দুটা দিন ধৰি মুখলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতেই নাগালেণ্ডৰ পৰা নামি অহা পানীৰ ঢলে ক্ৰমাৎ পৰিস্থিতি জটিল কৰি তুলিছে বিশেষকৈ উজনি অসমত এতিয়া বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু তাৰ মাজতে এতিয়া সাধাৰণ জনতাৰ বাবে প্ৰশাসনে কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰিছে নাগৰিকৰ সুৰক্ষাৰ বাবে এতিয়া প্ৰশাসনৰ ফালৰ পৰা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সকলো জলপ্ৰপাত আৰু পিকনিক স্থলীলৈ যোৱাত এতিয়া নিষেধাজ্ঞা জাৰি কৰিছে কাৰ্বি আংলং জিলা প্ৰশাসনে ৰাজপথত এতিয়া দেখিবলৈ পোৱা গৈছে গাড়ীৰ পৰিৱৰ্তে চলিছে স্পীড বট আৰু তাৰ মাজতেই ৰাজ্যৰ এই অবৰ্ণনীয় বান পৰিস্থিতিৰ মাজতে এতিয়া প্ৰশাসন কঠোৰ হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বন্যাৰ মাজত হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতেই ৰাজ্যৰ এই অবৰ্ণনীয় বান পৰিস্থিতিৰ মাজতে এতিয়া প্ৰশাসন কঠোৰ হৈছে সাধাৰণ নাগৰিক ৰাইজলৈ বিশেষ অনুৰোধ জনাইছে এতিয়া কাৰ্বি আংলং জিলা প্ৰশাসনে আৰু ভৰ বাৰিষাৰ বানৰ মাজতে এতিয়া কাৰ্বি আংলং জিলা প্ৰশাসন কঠোৰ হৈছে আৰু জিলাখনৰ কোনো নাগৰিকে যাতে এই দুৰ্যোগৰ সময়ত কোনো ধৰণৰ পিকনিক স্থলীলৈ বা জলপ্ৰপাতলৈ নাযায় তাৰ বাবে এতিয়া প্ৰশাসনৰ ফালৰ পৰা কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে উল্লেখ্য যে বিগত দুটা দিন ধৰি ৰাজ্যত হোৱা মুখলধাৰ বৰষুণ আৰু নাগালেণ্ডৰ পৰা নামি অহা পানীৰ ঢলে এতিয়া ৰাজ্যৰ পৰিস্থিতি ক্ৰমাৎ অবৰ্ণনীয় কৰি তুলিছে বিশেষকৈ উজনি অসমৰ এতিয়া বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু তাৰ মাজতেই সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া কাৰ্বি আংলং জিলা প্ৰশাসনে জিলাখনৰ নাগৰিকৰ বাবে কেইবাটাও নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে সকলো জলপ্ৰপাত আৰু পিকনিক স্থলীলৈ যাতে সাধাৰণ নাগৰিক নাযায় তাৰ বাবে এতিয়া জিলা প্ৰশাসনে কেইবাটাও নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু জিলাখনৰ নাগৰিকৰ সুৰক্ষাৰ বাবে এতিয়া কাৰ্বি আংলং জিলা প্ৰশাসনে কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যত যি অবৰ্ণনীয় বান পৰিস্থিতি বন্যাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া কাৰ্বি আংলং জিলা প্ৰশাসনৰ ফালৰ পৰা এতিয়া
জিলাখনৰ কোনো নাগৰিকে যাতে কোনো ধৰণৰ পিকনিকস্থলী বা জলপ্ৰপাতলৈ নাযায় তাৰ বাবে এতিয়া জিলা প্ৰশাসনে কঠোৰ হৈছে আৰু কঠোৰ নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে।